নমস্কাৰ, জয় শ্ৰীৰাম। আমি যোৱা ভিডিঅ'টোত কৈছিলোঁ যে ব্ৰহ্মা নাৰদে শিৱৰ পৰা বিদায় মাগি শিৱৰ কথা মতে ৰত্নাকৰ য'ত আছে তালৈ যাত্ৰা আৰম্ভ কৰিলে। ৰাস্তাত দুয়োজনে আলাপ আলোচনা কৰি গৈ আছে আৰু তেতিয়া ব্ৰহ্মাই নাৰদক কৈছে বোলে, নাৰদ, শিৱে কোৱা মতে সকলোতকৈ উত্তম সন্ন্যাসী, গতিকে আমি সন্ন্যাসী হৈ যাওঁ বলা। তেতিয়া নাৰদে কৈছে বোলে, পিতা, তুমি বৰ উত্তম কথাটোৱে কৈছা। আমি গেৰুৱা বসন পিন্ধি হাতত কুমণ্ডলো লৈ কান্ধত জুলুঙা এখন লৈ আমি যাত্ৰা আৰম্ভ কৰিলে ভাল হ'ব। আজিৰ ভিডিঅ'টোত আমি ব্ৰহ্মা নাৰদ ৰত্নাকৰ থকা সেই অৰণ্য স্থান পালেগৈ আৰু সেইদিনা ব্ৰহ্মাৰ মায়াত সেই পথেৰে সেই ৰাস্তাটোৰে কোনো যোৱা নাছিল আৰু গ'লেও দেখা পোৱা নাছিল। আৰু ৰত্নাকৰ দস্যুৱে চাৰিওফালে চাই সি কাকো দেখা নাপায়। ইফালে সূৰ্য আহি মূৰৰ ওপৰ পালেহি, তেতিয়াতো ঘড়ী চৰি নাছিল, গতিকে সূৰ্যটোক চাইহে মানুহে টাইম নিৰ্ণয় কৰিছিল। সেইকাৰণে সি বৰ অস্থিৰ হৈ পৰিছিল যে দুপৰীয়া হ'ল, আজি দেখোন কোনোও নাই। এনেকৈ ভাবি ৰত্নাকৰে এডাল গছৰ ওখ গছত উঠি চাৰিওফালে চাই দূৰত দুজন সন্ন্যাসীক দেখিবলৈ পালে, অৰ্থাৎ ব্ৰহ্মা নাৰদক দেখা পালে। আৰু সি গছৰ পৰা নামি তলত অৰণ্যৰ মাজত, জংঘলৰ মাজত লুকাই থাকে। ব্ৰহ্মা বোলে, শুনা নাৰদ, মহুৰ পচন, সন্ন্যাসী হৈয়া আমি দিব দৰিখন। নাৰদে বোলে, ন পিতা উত্তম বিচাৰ, গেৰুৱা বসন আমি কৰিবো ধাৰণ। এই হাতে কুমণ্ডলো পিতা, কান্ধতে জুলুঙা, সন্ন্যাসীৰ বেশে আমি দিব দৰিখন। সেই সময়তে পাছে ৰত্নাকৰ দস্যুৱে, চৌদিশে ৰত্নাকৰে চাহিতে লাগিলা। ব্ৰহ্মাৰ মায়াত সেই দিনে সেই পথে কাৰো নাই গতি, ব্যগ্ৰ হৈয়া ৰত্নাকৰে দেখে চতুৰ্দিশে, উচ্চ বৃক্ষে চৰিয়া দস্যু দেখে অৰণ্যৰ মাজে, দেখিতে পাইলা পাছে ব্ৰহ্মা যে নাৰদ। প্ৰথমতে দেখিলন্ত সন্ন্যাসী দুইজনা, দেখিয়া দস্যুৰ পাছে মনতে মিলিলা যে আনন্দ। মনে মনে ভাবে পাছে দস্যু ৰত্নাকৰে, বৃক্ষেৰ তলতে আমি থাকিব ৰহিয়া। কৃতিবাস পণ্ডিত গা ইলহুদা গান, আদি কাণ্ড গাইলত পণ্ডিত কৃতিবাসে। কৃতিবাস পণ্ডিত গা ইলহুদা গান,
আদি কাণ্ড গাইলত পণ্ডিত কৃতিবাসে। নমস্কাৰ, জয় শ্ৰীৰাম।